সকলোফালে কেৱল বানপানী। এই বানপানীয়ে আমাৰ অসমীয়া লোকসকলক ২০ বছৰ পিছুৱাই থৈ গ'ল। আজি আমি আছোঁ বৰ্তমান শিৱসাগৰ ডিষ্ট্ৰিক্টত আৰু মোৰ লগত তিনিজন ভাইটি আহিছে। আমি লৈ আহিছোঁ আজি শিৱসাগৰ ডিষ্ট্ৰিক্টত যি বানাক্ৰান্ত ৰাইজলৈ আমি অলপমান কাপোৰ লৈ আহিছিলোঁ। যিহেতু ইয়াৰ আগৰ এটা ভিডিঅ' পাইছে, মই লৈ আহিছিলোঁ খোৱা বস্তু যেনেকৈ ৰেচন, কিন্তু এইবাৰ ভাবিলোঁ খোৱা বস্তুতকৈ মানুহক প্ৰয়োজন হৈছে ভাল এযোৰ কাপোৰ, যি নেকি তেওঁলোকৰ কাপোৰ হওক, ধৰি লওক খোৱা বস্তু হওক, ধান হওক, ঘৰ হওক, সকলোবিলাক এই বানপানীয়ে ধ্বংস কৰি থৈ গ'ল। এই ঘৰখন দেখিছে, এই ঘৰখন ভিতৰ অংশ দেখিলে আপোনালোকে আচৰিত হ'ব। চাওক, বস্তু কেপত ওপৰত তোলাই থৈছে, কিন্তু এই বস্তুবিলাকৰ পানী সোমাই একেবাৰে নষ্ট কৰি থৈ গ'ল। এয়া হৈছে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ আমাৰ অসমীয়া মানুহসকলৰ অৱস্থা। আমি আজি বৰ্তমান লৈ আহিছিলোঁ অকল মহিলাসকলৰ কাৰণে আমি চাদৰ, মেখেলা, এখন বেডশ্বীট, গাৰু, মানে তেওঁলোকৰ দৈনন্দিন জীৱনত যি প্ৰয়োজনীয় বস্তু, মই ভাবোঁ এই পোচাকযোৰ তেওঁলোকৰ প্ৰয়োজন হৈ আছে। আৰু আমাৰ কষ্ট উপাৰ্জিত যি ধন, তাৰ কিছু অংশ আমি ১০০ গৰাকী মহিলাৰ কাৰণে আজি লৈ আহিছিলোঁ। লগতে আমি এনেকুৱা যুৱতীসকলৰ কাৰণে লৈ আহিছিলোঁ কুৰ্তি। তেওঁলোকেও পিন্ধিবৰ কাৰণে খুব অসুবিধা হৈ আছিলে আৰু এই ঘৰখন দেখিছে কেনেকুৱা ধ্বংস হৈ গ'ল। লগতে আমি এনেকুৱা বিভিন্ন বানাক্ৰান্ত ৰাইজৰ কাষলৈ গ'লোঁ। নিজেই আমি গৈ তেওঁলোকৰ ঘৰৰ কাষত আমি চাই লৈছোঁ যে তেওঁলোকৰ বানপানী বুৰিছে। তেনেকুৱা আমি ৰাইজৰ ওচৰত গৈ পিনে আমি ধুনীয়াকৈ তেওঁলোকক এযোৰ কাপোৰ দিছোঁগৈ। এই ঘৰখন দেখিছে কেনেকৈ ধ্বংস হৈ গ'ল। দেখি কিন্তু খুব বেছি বেয়া লাগিছে। মই ভিডিঅ'টোত কৈছোঁৱে যে আমাৰ অসমীয়া লোকসকল কিন্তু শিৱসাগৰ হওক, যোৰহাট হওক, গোলাঘাট হওক, য'ত নেকি পানী হৈছে ২০ বছৰ কিন্তু পিছুৱাই গ'ল। এয়াই হৈছে আমাৰ শিৱসাগৰ ৰাইজৰ বৰ্তমান অৱস্থা। এইকেইজন ল'ৰাই যিমান পাৰে সহায় কৰিছে, চব বিচনা চাদৰ আনিছে, মানে মহিলাসকলে যিখিনি সামগ্ৰী তেওঁলোকে লৈ নিছে, সেয়া চব, সেয়া চাদৰ আছে, যিখিনি পাইছে সিহঁতৰ সামৰ্থ্য অনুযায়ী দিবলৈ চেষ্টা কৰিছে তেওঁলোকে। কি ক'বা ভাইটি তুমি? ক'বলৈ একো নাই, যিমান পাৰোঁ সিমান সহায় কৰিম। ধন্যবাদ থাকিল তোমালৈ। মই প্ৰত্যেককে অনুৰোধ জনাওঁ, যিসকল ব্যক্তিয়ে এই ভিডিঅ'টো চাই আছে, আপোনালোকে পৰাপক্ষত যিমান পাৰে আপোনালোকে কাপোৰ আনক, খোৱা বস্তু আনক, তেওঁলোকৰ প্ৰয়োজনীয় আঁঠুৱা, এনেবিলাক আনি আপোনালোকে অন্ততঃ দুখৰ হ'লেও মানুহক তেওঁলোকক সহায় কৰক। কাৰণ তেওঁলোকে বৰ্তমান বহুত বেয়া কণ্ডিশ্যনত আছে। মানে আপোনালোকে দেখি আচৰিত হ'ব, বেয়াও লাগিব তেওঁলোকৰ অৱস্থা দেখি। আপোনালোকে যিমান পাৰে খোৱা বস্তু দিয়ক। এই ভণ্টিগৰাকীয়ে যেতিয়া আমাক দেখিছে, ইমান তেওঁ আমাৰ ওচৰলৈ আহিছে, দেখি বেয়া লাগিছে, কিন্তু তেওঁৰ জোখত আমি কোনো ধৰণৰ চোলা নাই অনা হ'লে, কিন্তু তেওঁতকৈ অকণমান ডাঙৰ হ'ব, আমি এটা কুৰ্তি পালোঁ সেই ভণ্টিগৰাকীক, কণমানি ভণ্টিগৰাকীক আমি উলিয়াই দিলোঁ। তো